নমস্কাৰ, মই ঋতুৰাজ। টাইমিটৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা আশাব্যঞ্জক খবৰ। অসমৰ মহিলাসকলে মনত ৰাখক 1 এপ্ৰিল তাৰিখটো, কিয়নো 1 এপ্ৰিল তাৰিখটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসী মহিলাসকলৰ বাবে দিব এক বৃহৎ উপহাৰ। কিয়নো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ জল্পনা কল্পনা চলি থকা লাখপতি বাইদেউৰ 10,000 টকাটো ৰাইজে কেতিয়া লাভ কৰিব তেনে এক প্ৰশ্নচিহ্নৰ উত্থাপন হৈছিল। কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে 1 এপ্ৰিলৰ দিনটোতেই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউৰ 10,000 টকা, আৰু সমান্তৰালকৈ 30 মাৰ্চত ইয়াৰ বাবে তালিকা প্ৰকাশ হ'ব। তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি কিদৰে পৰীক্ষা কৰিব, তালিকাত নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে আপুনি কি কি কৰিব লাগিব, সেই সন্দৰ্ভত বিস্তৃত খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছোঁ। 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ ধন। 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা, আৰু এই চূড়ান্ত তালিকাত প্ৰকাশ পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 টকাকৈ প্ৰথম কিস্তি। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰিয়ালৰ ক্ষেত্ৰত কেতবোৰ ৰেহাই। 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা। 4চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন। চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ পৰা। বাছ ট্ৰেক্টৰ যদি ঘৰত থাকে তেওঁলোকে নাপাব লাখপতি বাইদেউ আঁচনিৰ ধন। প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। 1 এপ্ৰিলত বিহাৰী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা কোনে কোনে লাভ কৰিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ। কোনে কোনে লাভ কৰিব, কোনে কোনে ধন লাভ নকৰে, সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ। 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰথম কিস্তিৰ 10,000 টকা পাব। 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। এই তালিকাখনত অন্তৰ্ভুক্ত হৈ থকা মহিলাসকলেহে লাভ কৰিব ধন। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থকা মহিলাসকলে বিশেষ ৰেহাই পাব। 4চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই এই আঁচনিৰ ধন লাভ নকৰে। চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ পৰা। আৰু সমান্তৰালকৈ বাছ ট্ৰেক্টৰ যদি ঘৰত থাকে তেওঁলোকে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰে। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন, আৰু 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা এই ধন প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাই লৈছোঁ। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজোঁ। 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়।
যদি ST SC মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 ST SC মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰী পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম যত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়
যদি ST SC মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 ST SC মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলোঁ যে মহিলা গৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলোঁ যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰীৰ পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম যত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10 25 50 টোটালি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়
যদি ST SC মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 ST SC মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰী পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম যত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়
যদি ST SC মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 ST SC মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই